নমস্কাৰ ছাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি হৈছে কোষাগাৰত নিৰ্দেশ বিত্ত বিভাগৰ 7 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা কৰ্মচাৰী দৰমহা আৰু পেঞ্চনৰ বিল গ্ৰহণ। 7 এপ্ৰিলৰ পৰা ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বিলসমূহ ল'বৰ কাৰণে কোষাগাৰলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আৰু এই যি 25-26 বিত্তীয় বৰ্ষৰ দৰমহা মজুৰি পেঞ্চন আৰু পেঞ্চন সম্পৰ্কীয় অন্যান্য লাভালাভৰ বিল কোষাগাৰসমূহে 7 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা গ্ৰহণ কৰি আদায় দিব পাৰিব। আনহাতে দৰমহা পেঞ্চনক বাদ দি আন বিলসমূহ কোষাগাৰ বিষয়াসকলক গ্ৰহণ কৰি এই ক্ষেত্ৰত থকা বিধি আৰু প্ৰক্ৰিয়া অনুসৰি বিলসমূহ পাছ কৰি ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক বিত্ত বিভাগে নিৰ্দেশ দিছে। গতিকে আজিৰ পৰা আপোনালোকে দৰমহাৰ বিলসমূহ পাব যদি আপোনালোকৰ বাজেট আহি ইতিমধ্যে পাইছে। গতিকে এতিয়া আহিছোঁ অন্য এটা খবৰ, দৰমহাৰ লগত জড়িত খবৰ। অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰাৰ দৰে 2% মৰগীয়া বানচ DA আৰু DR বৃদ্ধি কৰিছে। তাৰ ক্ষেত্ৰত অফিচিয়েল জাননী প্ৰকাশ কৰিছে। গতিকে এই যি আপোনালোকে মাৰ্চ মাহৰ দৰমহা এতিয়া লাভ কৰিব, আজিৰ পৰা যি বিলসমূহ ট্ৰেজাৰীত গ্ৰহণ কৰিব 55% মৰগীয়া বানচৰ সৈতে আপোনালোকে লাভ কৰিব। গতিকে ই এটা সুখবৰ আৰু এই সম্পৰ্কত বিভাগীয় যি নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু বাকী থকা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ যি এৰিয়াৰ 2% DA DR আপোনালোকে আগন্তুক 2 মাহত দৰমহাৰ লগত লাভ কৰিব। সেই সম্পৰ্কটো ইয়াত লিখা হৈছে 3 নম্বৰ 2 যিটো পইণ্টত লিখা হৈছে। গতিকে বিহুৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকে বৰ্ধিত DA সৈতে তেওঁলোকে দৰমহা লাভ কৰিব আৰু 7 এপ্ৰিল আজিৰ পৰা কোষাগাৰসমূহক দৰমহাৰ সম্পৰ্কীয় বিলসমূহ ল'বৰ কাৰণে নিৰ্দেশনাটিত কোৱা হৈছে। গতিকে আপোনালোকৰ যদি বাজেট আহি পাইছেহি তেতিয়াহ'লে নিশ্চয় বিলসমূহ বনাব পাৰিব আৰু আজিৰ পৰা আপোনালোকৰ একাউণ্টত দৰমহাসমূহ লাভ কৰিব। গতিকে অত্যন্ত সুখবৰ আৰু পৰৱৰ্তী 2 মাহত আপোনালোকে 2 মাহৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ 2% DA এৰিয়াৰসমূহ আপোনালোকে লাভ কৰিব আৰু এই সম্পৰ্কত বাতৰি কাকততো প্ৰকাশ পাইছে বাতৰি যে 2% মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু কেবিনেটত এই সম্পৰ্কত অনুমোদন জনাইছে আৰু সেই কেবিনেটত অনুমোদন জনাই মুখ্যমন্ত্ৰী মহোদয়ে এই খবৰটি সকলোলৈকে দিছে। বিহুৰ আগতে ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে এটা সুখবৰ, তেওঁলোকে 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্স আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ বাবে অনুমোদন জনোৱাৰ পিছত এই পৰিস্থিতি হৈছে যে যিটোৱে মূল্যবৃদ্ধিৰ ক্ষতিপূৰণৰ বাবে বৰ্তমান বেচিক পে বা পেঞ্চন 53% হাৰৰ তুলনাত 2% বৃদ্ধি নিশ্চিত হৈছে, অৰ্থাৎ 55% DA আৰু DR নিশ্চিত হৈছে। গতিকে বাজেটত অন্য এটা ভাল খবৰ আছিল যে 15 এপ্ৰিলৰ পৰা অৰ্থাৎ 1 বহাগৰ পৰা সকলোবিলাক চৰকাৰী নিৰ্দেশনাত ইংৰাজীৰ লগতে অসমীয়া ভাষা থাকিব আৰু বৰাক উপত্যকাত ইংৰাজী অসমীয়াৰ লগতে বাংলা থাকিব আৰু BTADত ইংৰাজী অসমীয়াৰ লগতে বড়ো ভাষাও থাকিব। আৰু অন্য এটা খবৰ, শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত জনাইছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু শিক্ষক কৰ্মচাৰীসকল তাত নিয়োজিত থাকিব, গতিকে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ যি ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষাসমূহ তেওঁলোকৰ কেঞ্চেল কৰা হৈছে আৰু তেওঁলোকে 26 চনত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। অন্য এটা খবৰ যে বেতনভোগী মধ্যবিত্ত শ্ৰেণীলৈ সকাহ প্ৰদান কৰিছে চৰকাৰে আৰু চৰকাৰে পূৰ্বতে যি তেওঁলোকে লৈ আছিলে প্ৰফেশ্যনেল টেক্সৰ ক্ষেত্ৰত কিছু সকাহ দিছে। 15,000 টকা পৰ্যন্ত যিসকলে দৰমহা পায় তেওঁলোকে আৰু প্ৰফেশ্যনেল টেক্স দিব নালাগে। 15,001 টকাৰ পৰা 25,000 টকালৈকে 180 টকাকৈ প্ৰতিমাহে দিব লাগিব আৰু 25,001 টকাৰ পৰা ওপৰত পোৱাখিনি 208 টকাকৈ প্ৰতিমাহে প্ৰফেশ্যনেল টেক্স দিব লাগিব। এতিয়া আহিছোঁ শেষৰটি খবৰলৈ যে 8 সপ্তাহৰ ভিতৰত OPS অৰ্থাৎ পুৰণি পেঞ্চন প্ৰদানৰ কাৰণে নিৰ্দেশ প্ৰদান কৰা হৈছে। অৱশ্যে এই নিৰ্দেশনাটো পঞ্জাৱ চৰকাৰৰ ক্ষেত্ৰত আপোনালোকে জানে যে 2022 চনতে পঞ্জাৱ চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁলোকৰ ৰাজ্যিক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন নীতি আওতালৈ আনিব বুলি আৰু তেওঁলোকে যি ডিচিশ্যন লৈছিল সেই ডিচিশ্যনৰ 2.5 বছৰ পাৰ হৈ যোৱাৰ পিছতো বৰ্তমানলৈকে তাক কাৰ্যকৰী নকৰাত আদালতৰ ফালৰ পৰা এটি নিৰ্দেশনা চৰকাৰক প্ৰদান কৰা হৈছে যে
8 সপ্তাহৰ ভিতৰত কৰ্মচাৰীসকলক চৰকাৰে যি পূৰ্বতে OPS লৈ নিয়াৰ কথা কৈছিল পুৰণি পেঞ্চনলৈ নিবৰ কাৰণে নিৰ্দেশনাদি কোৱা হৈছে যদি 8 সপ্তাহৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আদালত অৱমাননাৰ দৰে গোচৰ চৰকাৰৰ এগেইনষ্টত তৰা হ'ব বুলি এই নিৰ্দেশনাদিত কোৱা হৈছে যেহেতু আপোনালোকে জানে পঞ্জাবৰ ক্ষেত্ৰত ঘোষণা কৰা হৈছিল যে কৰ্মচাৰীসকলক পুৰণি পেঞ্চন নীতিৰ আওতালৈ নিয়া হ'ব বুলি গতিকে যেহেতু চৰকাৰে প্ৰতিশ্ৰুতি দিও তেওঁ নটিফিকেশন উলিয়াই এতিয়ালৈকে 2.5 বছৰ পৰ্যন্ত কাৰ্যকৰী নকৰাৰ কাৰণে আদালতৰ ফালৰ পৰা নিৰ্দেশনা আহিছে আদালতে চৰকাৰক 8 সপ্তাহৰ সময়সীমা ধাৰ্য কৰি দিছে যাতে 8 সপ্তাহৰ ভিতৰত কৰ্মচাৰীসকলক পুৰণি পেঞ্চন নীতিৰ আওতালৈ নিব লাগে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে এটো হল পুৰণি পেঞ্চন সম্পৰ্কীয় এটা হেহতীয়া খবৰ গতিকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াই দিলো আৰু এনে ধৰণৰ হেহতীয়া খা খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি সম্পৰ্কত আপোনালোকৰ মতামত কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব